নমস্কাৰ প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব মংগল গ্ৰহৰ বিষয়ে। আমাৰ জন্মকুষ্ঠিত যদি মংগল গ্ৰহ বেয়া থাকে তো কেনেকৈ আমি ঠিক কৰি ল'ব পাৰি বা কেনেকৈ আমি মংগল গ্ৰহৰ শক্তি গ্ৰহণ কৰিব পাৰি। লগতে এইটোও জানিব মংগল গ্ৰহ আমাৰ ভিতৰত ক'ত আছে। আগৰ দুটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ সূৰ্যদেৱ আৰু চন্দ্ৰদেৱৰ বিষয়ে। সূৰ্যদেৱ আমাৰ ভিতৰত ক'ত থাকে বা চন্দ্ৰদেৱ আমাৰ ভিতৰত ক'ত আছে, আৰু যদি সূৰ্য গ্ৰহ বেয়া হয় তো কেনেকৈ আমি ঠিক কৰিব পাৰি বা সূৰ্যদেৱক কেনেকৈ সন্তুষ্ট কৰিব পাৰি, এইবোৰ আগৰ ভিডিঅ'ত আলোচনা কৰা আছে। বা চন্দ্ৰ গ্ৰহ বেয়া হ'লে আমি কেনেকুৱা ঠিক কৰিব পাৰি বা চন্দ্ৰ গ্ৰহৰ শক্তিটো আমি কেনেকুৱা গ্ৰহণ কৰিব পাৰি, এইবোৰ ডিটেইলছ আগৰ দুটা ভিডিঅ'ত আলোচনা কৰা আছে। আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে গৈ ভিডিঅ'বোৰ একবাৰ চাই ল'ব। আৰু আজি এই ভিডিঅ'টোত জানিব পাৰিব মংগলদেৱ আমাৰ ভিতৰত ক'ত আছে বা মংগল গ্ৰহ বেয়া হ'লে আমি সেইটো কেনেকুৱা ঠিক কৰি ল'ব পাৰি কোনো এষ্ট্ৰলজাৰৰ ওচৰত নোযোৱাকৈ। গতিকে ভিডিঅ'টো পূৰা শেষলৈকে চাব, আৰু যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে জানি লওক মংগলদেৱ আমাৰ ভিতৰত ক'ত আছে। চব গ্ৰহই কিন্তু আমাৰ ভিতৰতেই আছে, কিন্তু আমি নাজানো। গ্ৰহ দোষ আমি নিজেই ঠিক কৰিব পাৰি, মাত্ৰ এইটো জানিব লাগে কোন গ্ৰহ ক'ত আছে আমাৰ ভিতৰত। আৰু মই এইটোৱেই আপোনালোকক দেখুৱাবলৈ এই ছিৰিজটো আৰম্ভ কৰিছোঁ। আগৰ দুটা ভিডিঅ'ত আপোনালোকে জানিছে সূৰ্যদেৱ ক'ত আছে বা চন্দ্ৰদেৱ আমাৰ ভিতৰত ক'ত আছে। আজি জানক মংগলদেৱ আমাৰ ভিতৰত ক'ত আছে। চাওক, মংগলৰ ৰং হৈছে ৰঙা, মানে লাল ৰং। আৰু আমাৰ ভিতৰত লাল কি আছে? আমাৰ ভিতৰত লাল আছে তেজ, মানে মংগলদেৱ আমাৰ তেজৰ লগতে আছে, তেজতে আছে মংগলদেৱ। গতিকে মংগলদেৱক সন্তুষ্ট কৰিবলৈ হ'লে আগতে আমি আমাৰ তেজটো শুদ্ধ কৰিব লাগিব। তেজ শুদ্ধ হ'লে, তেজ শুদ্ধ হোৱা মানে আমাৰ মংগল ভাল। আৰু আমাৰ তেজ শুদ্ধ কেনেকুৱা হ'ব? তেজটো ক'ৰ পৰা হয়? আমাৰ গাত যে তেজটো আছে এইটো ক'ৰ পৰা হয়? এইটো আমাৰ খোৱা বোৱাৰ পৰাই হয়। আমি ভাল আহাৰ খালে, তো সেইকাৰণে আমাৰ খোৱা বোৱাটো আমি ভাল কৰিব লাগিব, ভাল আহাৰ খাব লাগিব, তেতিয়াই আমাৰ তেজটো শুদ্ধ হ'ব। এটা কথা মন কৰিছেনে আপোনালোকে, নেচা খোৱা মানুহে কিয় বেছি এক্সিডেণ্ট হয়? কাৰণটো হ'ল নিচা খালে তেজটো বেয়া হয়। যিকোনো বেয়া আহাৰ খালে আমাৰ তেজ বেয়া হয়। নেচা খোৱা মানুহৰ কিন্তু বেছি বেয়া হয়। সেইকাৰণে নেচা খোৱা মানুহৰ এক্সিডেণ্ট বেছি হয়। কাৰণটো হ'ল নেচা খালে তেজ বেয়া হয়, আৰু তেজ বেয়া মানে মংগলদেৱ বেয়া, মংগল গ্ৰহ বেয়া কৰা। আৰু মংগল বেয়া মানে অকাৰণতে হাই কাজিয়া হ'ব, অকাৰণত খং উঠিব আৰু দুৰ্ঘটনাও হয়, জীৱনত সমস্যাও দেখা দিয়ে। গতিকে মংগল দোষ ভাল কৰিবলৈ হ'লে ভাল আহাৰ খাব লাগিব। ভাল আহাৰ খাওক, কুখাদ্য খাব, তেজ বেয়া হ'ব। তেজ আমাৰ শক্তি হয়, কিন্তু আমাৰ শক্তিটো ক'ৰ পৰা আহে? আমাৰ তেজৰ পৰাই শক্তিটো হয়। সেইকাৰণে কুখাদ্য নাখাব, ভাল আহাৰ খাওক। আমি বেমাৰ হ'লেও চাব, ডক্টৰৰ ওচৰত গ'লে আগতে তেজ পৰীক্ষা কৰে। তেজ পৰীক্ষা কৰিলে ধৰা পৰি যায় আমাৰ বেমাৰটো ক'ত আছে। সেইকাৰণে তেজ বেয়া কৰা মানে মংগলদেৱক বেয়া কৰা, মংগল গ্ৰহ বেয়া কৰা। তো মংগলদেৱ হৈছে আমাৰ শক্তি, কিন্তু মংগলদেৱ হৈছে আমাৰ সাহস, আমাৰ আত্মবিশ্বাস আৰু কাৰ্যক্ষমতাৰ প্ৰতীক। মংগল গ্ৰহই আমাক একশ্যন ল'ব শিকায়। শক্তিশালী মংগল থকা মানুহ সাধাৰণতে সাহসী হয়, স্পষ্টবাসী হয়, তেওঁলোকে ভয় নকৰে। মংগলদেৱ যুদ্ধৰ কাৰক হ'লেও ই ভিতৰৰ যুদ্ধ জিকিব শিকায়। কিন্তু নিজৰ ভয়, অলসতা আৰু সন্দেহৰ সৈতে যুঁজ দিবলৈ কিন্তু মংগলদেৱৰ শক্তি লাগে। গতিকে মংগল ষ্ট্ৰং কৰিবলৈ হ'লে প্ৰথমতে কুখাদ্য বন্ধ কৰিব লাগিব, ভাল আহাৰ খাব লাগিব, তেতিয়া আমাৰ তেজটো শুদ্ধ হ'ব। তেজ শুদ্ধ মানে আমাৰ মংগলদেৱ সন্তুষ্ট, আমাৰ মংগল গ্ৰহও ভাল হৈ যাব। তো সেইকাৰণে আগতে মংগলদেৱক সন্তুষ্ট কৰা মানে আমি ভাল আহাৰ খাব লাগিব, তেতিয়া আমাৰ তেজটো ভাল হ'ব। তেজ ভাল মানে মংগলদেৱ ভাল, মংগল গ্ৰহ ভাল। আৰু পাৰিলে মংগলবাৰে হনুমানৰ পূজা কৰিব। মংগলদেৱ হনুমানৰ লগত জড়িত আছে। আৰু লাল মচুৰ দালি দান কৰিব। মংগল গ্ৰহ বেয়া আছে। আৰু খং যিমান পাৰে কম কৰিব, খঙক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। দিনত বা ৰাতি একবাৰ ওম মংগলায় নমঃ 11 বাৰ পাৰক বা 108 বাৰ পাৰক জপ কৰিব, তেতিয়া চাব আপোনাৰ মংগল গ্ৰহ ষ্ট্ৰং হ'ব। আৰু মংগল গ্ৰহৰ দোষ থাকিলেও সেইটোও দোষ নাইকিয়া হ'ব। মংগল শুদ্ধ হ'লে মানুহ নিজেই নিজৰ ওপৰত বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'ত জানিব পাৰিলে মংগলদেৱক কেনেকৈ আমি সন্তুষ্ট কৰিব পাৰি আৰু মংগল গ্ৰহক
কেনেকৈ শান্তি কৰিব পাৰি। আহিবলগীয়া ভিডিঅ'বোৰত জানিব বুধ গ্ৰহক কেনেকৈ আমি সন্তুষ্ট কৰিব পাৰি আৰু কেনেকৈ বুধ গ্ৰহৰ শক্তি গ্ৰহণ কৰিব পাৰি। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আহিবলগীয়া ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় আই অসম।